নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ ইংৰাজীৰ চেপ্টাৰ নম্বৰ 2 দ্য গল্ডেন টাচ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। এইটো ভিডিঅ' তোমালোকে এই পাৰ্ট 2ৰ যিমানখিনি এক্টিভিটিছৰ যিমানখিনি কুৱেশ্যন আছে সকলোখিনি অতি সহজ আৰু অতি চমুকৈ পাই যাবা। গতিকে ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা। ইয়াত তোমালোকৰ ৰাজাৰ এটা ঘটনা আছে, ধুনীয়া এটা ঘটনা। তোমালোকে পঢ়িবা, এবাৰ দুবাৰ চালে বস্তুটো গম পাই যাবা আৰু তোমালোকৰ ৰিডিং পঢ়িলে কি হ'ব, ইংৰাজীবিলাক স্পষ্টকৈ তোমালোকৰ প্ৰনাউন্সিয়েশ্যনটো হৈ যাব। প্ৰথমতে আমি আলোচনা কৰিম এক্টিভিটিছৰ কুৱেশ্যনখিনি। ইয়াত এইবিলাক কুৱেশ্যন মই তলত লৈ আহিছোঁ, তোমালোকে চাই থাকা, পাই যাবা। আৰু এইবিলাক তোমালোকৰ টিক মাৰ্ক দোৱাখিনি আছে, তোমালোকে ইয়াতে পাই যাবা। প্ৰথমতে আমি আলোচনা কৰিম কি, হোৱাট ডিড দ্য কিং উইচ ফৰ। কিং মিডাছ উইচড ফৰ দ্য গোল্ডেন টাচ, ডেট এভৰিথিং হি টাচ উইল টাৰ্ণ ইনটু গোল্ড। তেওঁ উইচ কৰিছিল, সেই মানে যিটো টাচ কৰিব, মানে যিটো চুব, সেইটো যাতে গ'ল্ড হৈ যায়। তাৰপিছত আহা বি নম্বৰ, হাউ ডিড দ্য কিং টেষ্ট হিজ পাৱাৰ। দ্য কিং টেষ্টেড হিজ পাৱাৰ বাই টাচিং এ ষ্ট'ন হুইচ ইনষ্টেণ্টলি টাৰ্ণ ইনটু ছলিড গ'ল্ড। তাৰপিছতো আহা চি নম্বৰ, কি কৈছে, হোৱাট হেপেন টু দ্য প্ৰিন্সেছ হুৱেন দ্য কিং হাগড হাৰ। When the king hugged his daughter, she instantly turned into a lifeless golden statue. তাৰপিছত আহা ডি নম্বৰ 2, how did the king get rid of his golden touch? ইয়াৰ উত্তৰত কি হ'ব, the king get rid of his golden touch by washing his hands in the water of a secret river advised by the divine sprite. তাৰপিছত আহা ই নম্বৰত, হোৱাট ৰিজন ডিড কিং মিডাছ লাৰ্ণ এট দ্য ইণ্ড। কিং মিডাছ লাৰ্ণড ডেট গ্ৰীড ব্ৰিংছ মিছৰি এণ্ড ডেট লাভ ফেমিলি এণ্ড দ্য চিম্পল থিংছ ইন লাইফ আৰ ফাৰ মোৰ ভেলুৱেবল দেন ৱেল্থ এণ্ড গ'ল্ড। তাৰপিছত তোমালোকে আহা ইয়াৰ এক্টিভিটিছখিনি মই কৈ দিলোঁ। এতিয়া তোমালোকে আহা ইয়াৰ কোনটো তোমালোকে পূৰণ চিন দিবা আৰু কোনটোত ৰাইট চিন দিবা, সেইখিনি ইয়াতে পাই যাবা। ইয়াতে চোৱা, তোমালোকে প্ৰথমটোত কি দিবা, প্ৰথমটোত তোমালোকে কাটা চিনটো দিবা। মিডাছ ৱাজ ভেৰি হেপী উইথ হিজ ৱেল্থ, এইটো আমাৰ কাটা চিন হ'ব। তাৰপিছত ৰাইট চিন হ'ব, তাৰপিছত হ'ব কাটা চিন, তাৰপিছত হ'ব ৰাইট চিন, তাৰপিছত হ'ব কাটা চিন, মানে পূৰণ চিন। 3 নম্বৰটো কৈছে আমাৰ, ৰিড দ্য চেণ্টেন্স গিভেন বিল' এণ্ড ৰিপ্লেচ দ্য আণ্ডাৰলাইনড পাৰ্ট হুইচ এ ৱাৰ্ড ফ্ৰম দ্য বক্স। তোমালোকে এই বক্সৰ পৰা যিবিলাক আছে, তোমালোকে ইয়াত যিবিলাক আণ্ডাৰলাইন দিয়া আছে সেইখিনি চেঞ্জ কৰাই যিটো হ'ব সেইটো লিখিব লাগে। যেনেকৈ ইয়াত লিখিবা এইটো, ইয়াত এইটো, আৰু ইয়াত এইটো, আৰু ইয়াত এইটো, ইয়াতে দিয়া আছে তোমালোকৰ, ইয়াৰ পৰা চাই তলত লিখিবা। তাৰপিছত তোমালোকে আহা ইয়াৰে কিখিনি খালী ঠাইখিনি তোমালোকে ইয়াত চাই লিখি দিবা। মই আৰু কৈ নাযাওঁ, ইয়াৰ পৰা জাষ্ট চাই তোমালোকে লিখি দিবা, বা টিক মাৰ্ক কৰি দিলে হৈ যাব। যিটো তোমালোকৰ ইচ্ছা হয় সেইটো কৰিবা, লিখি দিয়াটো ভাল হ'ব। ইয়াত লিখিলে মই টিক মাৰ্ক কৰি লৈ আহিছোঁ, তোমালোকে জাষ্ট লিখি দিবা। তাৰপিছত 5 নম্বৰটো আৰম্ভ কৰাৰ আগতে মই ক'ব খোজোঁ যে, যদি তোমালোকে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। এতিয়া তোমালোকে 5 নম্বৰ, এৰেঞ্জ দিছ জাম্বেল, মানে ইয়াত কৈছে কি, এইবিলাক আমাক মিলাব লাগে, কোনটো মানে কেই নম্বৰত হ'ব। ইয়াত তোমালোকে চোৱা 11টা দিয়া আছে, কিন্তু 11টা যিটো চিৰিয়েল নম্বৰ দিয়া আছে, এই চিৰিয়েল নম্বৰ অনুযায়ী নহ'ব। ইয়াত তোমালোকে প্ৰথমৰ পৰা চালে 1 2 3 এনেকুৱা যি আছে, ইয়াত তোমালোকে চোৱা 5 নম্বৰটো 1 নম্বৰত হ'ব পাৰে, 1 নম্বৰটো 5 নম্বৰত হ'ব পাৰে, ঠিক এনেকৈ মই ইয়াত লৈ আহিছোঁ। তোমালোকে এইটো চাই এই উপজবিলাক এনেকুৱা লাইনত যিবিলাক বাস্ক দিয়া আছে, এই বাস্কত তোমালোকে নম্বৰখিনি লিখি দিবা। এনেকুৱা 100 ওপৰত দিয়া আছে বাস্কখিনি, ইয়াত তোমালোকে নম্বৰখিনি লিখি দিবা। এই প্ৰথমটোত লিখিবা 4 নম্বৰ, তাৰপিছত লিখিবা 6 নম্বৰ, তাৰপিছত লিখিবা 9 নম্বৰ, তাৰপিছত লিখিবা 10 নম্বৰ, তাৰপিছত 7 নম্বৰ, তাৰপিছত 8 নম্বৰ, তাৰপিছত 11 নম্বৰ, 2 নম্বৰ, তাৰপিছত 3 নম্বৰ, তাৰপিছত 5 নম্বৰ, তাৰপিছত 1 নম্বৰ, এনেকৈ তোমালোকে লিখিলে হৈ যাব এইটো। তাৰপিছত আহা তোমালোকে ডাইৰেক্ট বি নম্বৰ, পেজ নম্বৰ কিমান আছে আমি কৈছোঁ তোমালোকক, পেজ নম্বৰ 33 পেজ নম্বৰত বি নম্বৰখিনি ইয়াত কৰি দিয়া হৈছে। তোমালোকে ইয়াৰ পৰা চাই ইয়াত তোমালোকে কিতাপত লিখি ল'বা। তাৰপিছত তোমালোকে আহা 34 পেজ নম্বৰত, 34 পেজ নম্বৰত আহা বি নম্বৰটো ইয়াত যেনেকৈ দিয়া আছে সেনেকৈ ছেম টু ছেম কিতাপত লিখি ল'বা। তাৰপিছত আহা কিমান আছে পেজ নম্বৰ আমাৰ এইটো 35 পেজ নম্বৰত আহা, 35 পেজ নম্বৰ চি দিয়া আছে, এই পেৰাগ্ৰাফটো ক'ত কি বহিব তোমালোকে এইটো চাই লিখি ল'বা কিতাপত। ধুনীয়াকৈ দিয়া আছে 35 পেজ নম্বৰত, ছেম টু ছেম লিখি ল'বা। তাৰপিছত তোমালোকে আহা 36 পেজ নম্বৰত এইখিনি তোমালোকে লিখি ল'বা কিতাপত, ইয়াত দিয়া আছে, ইয়াত চাই লিখি ল'বা।
তাৰপিছত আহা তোমালোকে 37 পেজ নম্বৰত যিখিনি আছে কৈ দিছোঁ। এতিয়া 38 পেজ নম্বৰটো তোমালোকৰ কাৰণে ইমান এটা ইম্পৰ্টেণ্ট নহয়। ডাইৰেক্ট আহা তোমালোকে 39 পেজ নম্বৰত বিট চালে গম পাবা ইউজ ইনফৰমেশ্যন ফ্ৰম দ্য পোষ্টাৰ অফ কমপ্লিট দ্য চেণ্টেন্স। এইটো তোমালোকে যেনেকুৱা আছে ঠিক তেনেকৈ লিখি ল'বা। লিখি লৈ পাৰিলে ৰিডিং 2-3বাৰমান পঢ়ি দিবা। ইয়াতে চোৱা খালী ঠাইত লিখা আছে, এইটো তোমালোকে লিখি ল'বা। ছাত্ৰ-ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে তোমালোকে বাকীবিলাক ছাবজেক্টৰ ভিডিঅ' ইয়াতে পাই যাবা। চ' ভালকৈ পঢ়া আৰু ভাল মাৰ্ক লোৱা। ইয়াতে 6ত ভালকৈ পঢ়িলে তোমালোকৰ 7ত অট'মেটিকলি ভাল হৈ যাব, আৰু 7 ভাল হ'লে 8 ভাল হ'ব। সেইকাৰণে তোমালোকে এতিয়াৰ পৰা 6ৰ পৰা টাৰ্গেট লোৱা যে মই মেট্ৰিকত ভাল ৰিজাল্ট কৰিম বুলি এটা টাৰ্গেট লৈ পঢ়ি থাকা। চ' ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ, ভালকৈ পঢ়িবা।